Dear students, welcome you all to our MT Info. Today in this video, we are going to discuss the lesson number 4, kindness from class 7 Sunbeam English Reader 2. More ছাত্র-ছাত্ৰী সকল তোমালোক সকলোকে আর MT Info লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ক্লাস 7 অৰ Sunbeam English Reader 2 lesson number 4 kindness শীৰ্ষক পাঠটি অসমীয়াতে তোমালোকৰ সৈতে আলোচনা কৰিম গতিকে বলা বেছি পলম নকৰি আজিৰ সেই পাঠৰ মাজলৈ আগবাঢ়ো এটা সোৱা lesson number 4 kindness এতিয়া kindness শব্দটোৰ অৰ্থ হৈছে দয়া মৰম স্নেহ এনেকুৱা ধৰণৰ শব্দ বুজাইছে kindness মানে সাধাৰণতে আমি দয়া বুলি কওঁ এতিয়া সোৱা do you have a people coming to your house to sell different things তোমালোকৰ ঘৰলৈ বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰিবলৈ মানুহ অহা লগ পাইছানে বা মানুহ অহা দেখিছানে in groups দলত share your experiences তোমাৰ অভিজ্ঞতাবিলাক ভাগ বতৰা কৰা of how you feel about such people তেনেকুৱা ধৰণৰ মানুহৰ প্ৰতি তোমাৰ অনুভৱ কেনেকুৱা সেই বিষয়ে তুমি কি কৰা তোমাৰ অভিজ্ঞতাবিলাক প্ৰকাশ কৰা কোট প্ৰকাশ কৰিব কৈছে তোমাৰ গ্ৰুপত দলত do you offer them tea তেওঁলোকক তুমি চাহ খাবলৈ দিয়া নে চাহ আগবঢ়োৱা নে তেওঁলোকক here is a story ইয়াত এটা কাহিনী দিয়া হৈছে কাৰ বিষয়ে about a family এটা পৰিয়ালৰ বিষয়ে who was visited by two Kashmiri vendors যিটো পৰিয়ালত কি দুজন কাশ্মীৰী যিটো পৰিয়াললৈ দুজন কাশ্মীৰী বিক্ৰেতা আহিছিলে and what happened between them আৰু তেওঁলোকৰ মাজত কি হৈছিলে সেই বিষয়ে এই কাহিনীটো দিয়া হৈছে every year প্ৰতি বছৰে when the rainy season comes to an end যেতিয়া বাৰিষা কাল শেষ হয় and winter is about to begin আৰু যেতিয়া শীতকাল আৰম্ভ হ'ব হয় Kashmiri vendors arrive at the city কাশ্মীৰী বিক্ৰেতাবিলাক চহৰত উপস্থিত হয় they travel around the city to sell their handcrafted shawls purses blankets and even carpets তেওঁলোকে চহৰ চাৰিওফালে ভ্ৰমণ কৰি ফুৰে কি কৰিব কাৰণে to sell their handcrafted shawls তেওঁলোকৰ হাতেৰে নিৰ্মিত হাতেৰে বনোৱা shawls money purse blanket আৰু আনকি কাৰ্পেট বিলাক বিক্ৰী কৰিব কাৰণে তেওঁলোকে চহৰৰ চাৰিওফালে বস্তু বিক্ৰী কৰিব কাৰণে ঘূৰি ফুৰে it's a hard life for these vendors এই বিক্ৰেতা সকলৰ কাৰণে এটো এটা কঠিন জীৱন কষ্টকৰ জীৱন their hardship does not end with their long journey from Kashmir to the city কাশ্মীৰৰ পৰা চহৰখনলৈ তেওঁলোকে কৰা দীঘলীয়া ভ্ৰমণতে যে তেওঁলোকৰ দুখ দুৰ্গতি বা হাৰ্ডশিপ মানে হৈছে দুখ দুৰ্গতি বা কষ্ট শেষ হয় তেনে নহয় in fact বাস্তৱিকতে it is just beginning বাস্তৱিকতে এটো এটা আৰম্ভণি they stay at cheap hotels তেওঁলোক সস্তীয়া হোটেলত থাকে and roam around the city streets all day আৰু তেওঁলোকে কি কৰে and roam around the city আৰু কি কৰে তেওঁলোকে চহৰৰ চাৰিওফালে ঘূৰি ফুৰে streets all day চহৰৰ চাৰিওফালৰ ৰাস্তাত গোটেই দিনটো তেওঁলোক ঘূৰি ফুৰে they are bent with their loads on their backs তেওঁলোকৰ পিঠিত বেগ বিলাক লৈ তেওঁলোক কেনেকুৱা হৈ পৰে বেকা হৈ যায় shouting their wares they look for buyers আৰু তেওঁলোকৰ বস্তু বিলাক লৈ চিঞৰি তেওঁলোকে কি কৰে look for মানে হৈছে বিচাৰা look for buyers তেওঁলোকে ক্ৰেতা অৰ্থাৎ কিনা মানুহ বিচাৰি ফুৰে I would have never known মই নাজানিলো হেতেন all this এই সকলোবোৰ কথা if যদি it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house মোৰ ভিন্দুৰ ঘৰত দুজনমান কাশ্মীৰী বিক্ৰেতাক যদি লগ পোৱাৰ সুযোগ নাপালো হেতেন তেতিয়া হলে মই এই সকলোবোৰ কথা কেতিয়াও নাজানিলো হেতেন we were seated in my brother-in-law's veranda when two Kashmiri vendors who looked like father and son came in কি কৈছে we were seated in my brother-in-law's veranda যেতিয়া আমি ভিন্দুৰ ঘৰৰ বাৰান্দাত বহি আছিলো when two Kashmiri vendors who looked father and son দুজন কাশ্মীৰী ভেণ্ডৰ এজনক দেখাত কেনেকুৱা লাগিছিলে ফাদাৰ আৰু আনজনক son যে অৰ্থাৎ বাপেক পুতেক যেন লাগিছিলে আৰু তেওঁলোক কি কৰিছিলে came in সোমাই আহিছিলে the younger man carried a bundle on his back ডেকা মানুহজনে পিঠিত এটা কি লৈ ফুৰিছিলে
টোপোলা লৈ ফুৰিছিলে পিঠিত এটা টোপোলা কঢ়িয়াই আনিছিলে while the other frail and old আৰু আনজন দেখাত কেনেকুৱা আছিল বুলি কৈছে এজন প্ৰথমজন ক'লে প্ৰথমজন হৈছিল ডেকা মানুহ তেওঁ পিঠিত এটা টোপোলা কঢ়িয়াই আনিছিলে আৰু আনজন দেখাত কেনেকুৱা আছিল বুলি কৈছে frail মানে হৈছে দুৰ্বল নিখুকটীয়া দুৰ্বল আৰু বৃদ্ধ called attention to their words in a sufficiently loud voice Kashmiri souls আৰু আনজন নিখুকটীয়া আৰু দেখাত দুৰ্বল মানুহজনে যিমান পাৰে সিমান ডাঙৰকৈ চিঞৰি পেলাই তেওঁ কি কৰিছিলে কাশ্মীৰ চলছ বুলি চিঞৰি যিমান পাৰে সিমান ডাঙৰকৈ চিঞৰিবলৈ আৰম্ভ কৰিছিলে তেওঁলোকৰ বস্তুবিলাকক লৈ I was surprised মই আচৰিত হৈছিলো when my brother-in-law called the vendors in মই আচৰিত হৈছিলো মোৰ ভিনদেউৱে যেতিয়া সেই কাশ্মীৰী বিক্ৰেতাকেইজনক মাতিছিলে I was sure মই নিশ্চিত আছিলো that যে he needed nothing from them তেওঁলোকৰ পৰা একো প্ৰয়োজন নাছিল but he began examining their shawls and short jackets কিন্তু তেওঁলোকে আনা shawls বিলাক আৰু চুটি জেকেট বিলাক পৰীক্ষা কৰা আৰম্ভ কৰিছিল his wife my sister তেওঁৰ পত্নী মোৰ বাইদেউ who was in the kitchen যি নেকি ক'ত আছিলে কিটচেনত আছিলে পাকঘৰত আছিল got busy making tea চাহ বনোৱাত ব্যস্ত হৈ আছিল she knew that তেওঁ জানিছিল যে her husband wouldn't buy anything from vendors তেওঁৰ গিৰিয়েকে বিক্ৰেতাৰ পৰা একোকে নল'ব I felt sorry for them মই তেওঁলোকক লৈ দুখ প্ৰকাশ কৰিছিলো when my brother-in-law asked me to buy something যেতিয়া মোৰ ভিনদেউৱে মোক কিবা কিনিম নেকি সুধিছিলে I politely declined মই নম্ৰভাৱে কি কৰিছিলো অস্বীকাৰ কৰিছিলো অৰ্থাৎ নালাগে বুলি কৈছিলো he then started chatting with the vendors তেনেতে তেওঁ আৰম্ভ কৰিছিলে chatting with the vendors সেই বিক্ৰেতা কেইজনৰ লগত কথা পতা আৰম্ভ কৰিছিলে about their families and homeland তেওঁলোকৰ পৰিয়ালৰ বিষয়ে আৰু তেওঁলোকৰ গৃহভূমি অৰ্থাৎ থকা ঠাইৰ বিষয়ে তেওঁলোকৰ নিজা ঠাইৰ বিষয়ে কথা পতা আৰম্ভ কৰিছিলে as they narrated the details of their different lives যেতিয়া তেওঁলোকৰ বিভিন্ন জীৱনৰ বিষয়ে বৰ্ণনা কৰা আৰম্ভ কৰিছিলে I felt sad মই দুখ অনুভৱ কৰিছিলো and guilty at being a party to such behavior আৰু তেনেকুৱা ধৰণৰ আচৰণ কৰাৰ বাবে মই নিজকে দুখী অনুভৱ কৰিছিলো মই নিজকে দুখী যেন অনুভৱ কৰিছিলো যেতিয়া তেওঁ ভিনিহেকে কিবা ল'ব নেকি সুধিছিলে তেওঁ যেহেতু ডিক্লাইন কৰিছিলে তেওঁ অস্বীকাৰ কৰিছিলে সেই কথাটোক লাগি কৈছে যে তেওঁ সেই বুলি কৈ পেলাই তেওঁ নিজকে এতিয়া দুখী অনুভৱ কৰিছে but my brother-in-law suddenly called out to his wife কিন্তু মোৰ ভিনদেউৱে হঠাতে কি কৰিছিলে called out to his wife তেওঁ ওয়াইফক মাতিছিলে and asked her to serve the visitors something to eat আৰু সেই আলহীকেইজনক কিবা খাবলৈ দিবলৈ কৈছিলে since they would be hungry যেহেতু তেওঁলোকৰ ভোক লাগিব সেই কথাটো ভাবি পেলাই বা ভোক লাগিছে সেই কথাটো ভাবি পেলাই সেই আলহীকেইজনক খাবলৈ দিবলৈ কৈছিলে she quickly brought some food into veranda তেওঁ সোনকালে বাৰাণ্ডালৈকে কিছু খোৱা বস্তু লৈ আহিছিল the vendors hesitated initially প্ৰাৰম্ভিক অৱস্থাত প্ৰথম অৱস্থাত সেই বিক্ৰেতা কেইজনে কি কৈছিলে হেজিটেড মানে সংকোচ কৰা হনে সংকোচ বোধ কৰিছিলে but agreed to it when my brother-in-law insisted কিন্তু যেতিয়া মোৰ ভিনদেউৱে তেওঁলোকক জোৰ কৰিছিলে ইনসিষ্ট মানে জোৰ কৰা বা খটিয়াই থকা তেনেকুৱা বুজাইছে যেতিয়া মোৰ ভিনদেউৱে তেওঁলোকক বহুত জোৰ কৰিছিলে তেতিয়া তেওঁলোকে খাবলৈ মান্তি হৈছিলে after a hearty meal আন্তৰিকতাৰে খোৱাৰ পিছত তেওঁলোকে গুছি গৈছিলে তেওঁলোক সেই ঠাইৰে গুছি গৈছিলে promising to bring better things next year অহা বছৰ আৰু ভাল বস্তু লৈ আহিব বুলি কথা দি পেলাই তেওঁলোক গুছি গৈছিলে it was then that my brother-in-law spoke to me তাৰ পিছতেই ভিনদেউৱে মোৰ লগত কথা পাতিছিলে I am well aware of the hardship faced by these Kashmiri vendors he said তেওঁ কৈছিলে অৰ্থাৎ কোনে কৈছিলে ভিনদেউৱে তেওঁ ভিনিহেকে কৈছিলে কি বুলি কৈছিলে মই
বহুত ভালকে জানো আই এম ৱেল এৱেৰ মই বহুত ভালকে জানো কিহৰ বিষয়ে অফ দ্য হাৰ্ডশ্বিপ ফেচ বাই দিছ কাশ্মীৰী ভেণ্ডৰ্ছ এই কাশ্মীৰী বিক্ৰেতাবিলাকে সন্মুখীন হোৱা কষ্ট অৰ্থাৎ তেওঁলোকৰ সমস্যাৰ বিষয়ে মই ভালকৈ জানো এজ আই লুকড এট হিম মই তেওঁলৈ চাই ষ্টিল কনফিউজড চোৱাৰ পিছত মই কি হৈছিলোঁ ষ্টিল কনফিউজড মানে তথাপিও মই কি হৈ আছিলোঁ বিবুদ্ধিত পৰিছিলোঁ মই একো বুজি পোৱা নাছিলোঁ দে ইট ইন দ্য মৰ্ণিং তেওঁলোকে ৰাতিপুৱা খাই এণ্ড স্পেণ্ড দ্য ৰেষ্ট অফ দ্য ডে আৰু দিনটোৰ বাকীখিনি সময় কটায় কেনেকৈ ৰুমিং মানে ঘূৰি ফুৰি ক'ত ঘূৰি ফুৰি এৰাউণ্ড দ্য চিটি অন ফুট খোজকাঢ়ি চহৰখন ঘূৰি ফুৰি কটায় হাংগ্ৰি এণ্ড থাৰ্ষ্টি ভোকে পিয়াহে তেওঁলোকে দিনটোৰ বাকীখিনি সময় ভোকে পিয়াহে খোজকাঢ়ি পেলাই দিনৰ দিনটো খোজকাঢ়ি ঘূৰি ফুৰি কটায় when I saw them যেতিয়া মই তেওঁলোকক দেখিছিলোঁ I wanted to offer them food মই তেওঁলোকক খাদ্য আগবঢ়াব বিচাৰিছিলোঁ খাবলৈ দিব বিচাৰিছিলোঁ but they have their pride কিন্তু তেওঁলোকৰ আত্মসন্মানবোধ আছে they would never accept anything unless I pretended I was interested in their wares মই তেওঁলোকৰ সামগ্ৰীবিলাকৰ প্ৰতি আগ্ৰহী হোৱাৰ অভিনয় নকৰিলে তেওঁলোকে কেতিয়াও একো গ্ৰহণ নকৰিব So here I had to make the offer of that food look unplanned. সেইবাবে দেখাত মই অপৰিকল্পিত ধৰণেই মই তেওঁলোকক খাদ্য আগবঢ়াবলগীয়া হৈছিলে মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটোত আমাৰ ইমানখিনি আছিল মই আশা কৰিছোঁ তোমালোকে পাঠটি বুজি পাইছা পৰৱৰ্তী সময়ত মই ইয়াৰ কুৱেশ্যন এনচাৰসমূহ তোমালোকৰ মাজলৈ লৈ অনাৰ চেষ্টা কৰিম তোমালোক যদি চেনেলটো নতুন তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো যিহেতু তোমালোক চাই আছা ভিডিঅ'টোত লাইক এটা কৰি দিয়া ভাল পালে কমেণ্ট কৰিবা লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ